বজালিত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। প্ৰেমৰ চলনাৰে নিচাযুক্ত দ্ৰব্য খুৱাই হিন্দু কিশোৰীৰ সৈতে অপকৰ্মত লিপ্ত হোৱাৰ অভিযোগ মুছলমান যুৱকৰ বিৰুদ্ধে। ঘটনা অনুসৰি চাৰালপাৰাৰ এগৰাকী হিন্দু কিশোৰীৰ সৈতে মুমতাজ আলী নামৰ এজন যুৱকে প্ৰেমৰ চলনাৰে লৈ গৈছিল অজ্ঞাত ঠাইলৈ। পিছত সেই স্থানত কিশোৰীগৰাকীক এৰি অচেতন অৱস্থাত এৰি গৈছিল মুছলমান যুৱকজনে। আজি পুনৰ চাৰালপাৰাৰ কিশোৰীজনীৰ খবৰ ল'বলৈ অহাত কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে যুৱকজনক। আনহাতে এই ঘটনাক লৈ উত্তপ্ত পাঠশালা আৰক্ষী থানা। ক্ষোভিত মহিলাই পাঠশালা থানাৰ ভিতৰতে হাতে হাতে লাঠি লৈ প্ৰহাৰ কৰে মুছলমান যুৱকজনক। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। নিজে খাইছা আমি মারছি নাকি? সান বারো মেডিকেল দোকান দি তোমাক কিয় ধৰিছে? তোমাক কিয় ধৰিছে? ছোৱালীটো ক'ত লৈ গৈছিলা? মই কৈ আছে ছোৱালীটো বোলে আমাৰ ঘৰত লৈ গৈছিলোঁ। কিয় লৈ গৈছিলা? মই ছোৱালীটো ঘৰত লৈ যোৱা বিৰোধ তাতে গৈছিল। তোমাক কিয় ধৰিলে? ছোৱালীটো কালি তুমি ক'ত লৈ গৈছিলা? ছোৱালীটো মানে বিৰোধৰ ওচৰত গৈছিল। কি কাম কৰিছিলা? কৈ আছে কম মোক বোলে এতিয়া মই বোলে লৈ গৈছোঁ। তোমাৰ চিনাকি কেনেকৈ ছোৱালীটো? কেনেকৈ চিনি পোৱা তুমি ছোৱালীজনী? মানে ছোৱালীটোৱে মোক ফোন মাৰিছিল। তোমাৰ ঘৰ ক'ত? আমাৰ ঘৰ বাটোৱা। ছোৱালীটোৰ ঘৰ ক'ত? ছোৱালীটোৰ ঘৰ ভালপাৰা। তোমার নাম কি? চিনি পোৱা ছোৱালীটোক? ছোৱালীটোক মই বেছি দিন চিনি কালি ক'ত লৈ গৈছিলা? নাপাওঁ। কালি ক'ত লৈ গৈছিলা ছোৱালীটো? আজি আকৌ নিব আহিছিলা? না কি নাম তোমাৰ? তোমাৰ নামটো কি? মুমতাজ আলী। তাৰপিছত আমি 10টাৰ পৰা তাক খুজি আছো, নাই 4টা বজাত তাৰপিছত খুজি পাইছো তাক ৰেল লাইনৰ সিপাৰে বেয়া কৰি তাক তাতে পেলাই থৈ গৈছে। 13 বছৰ বয়স। জেগাখিনি চাৰৰ পৰা ল'ৰাটোৰ ঘৰ বোলে 12টাৰ নেকি কিবা, আমি সেনেকে নাজানো। পিছত আজি আৰু আহিছি, আমি ছোৱালীটোক আনাৰ পিছত আজি আৰু আহি তাৰপিছত আৰু ছোৱালীটোক আজি আৰু হেৰি কৰিব আহিছি। অহাৰ পিছত ধৰছি কিবা আজি কি কাৰণত আহিছিল কি আমি গম নাপাওঁ। তাৰপৰা লৈ যায় মুখত কিবা দিছে নিশা বস্তু, কি একো নাজানে কি কৰিছে। তাৰপিছত 4টা বজাত আমাৰ ইয়াতে যে কেম্প আছে, কেম্পত বেলগছৰ নিচত আনি পেলাই থৈ গৈছে তাক। বেয়া অৱস্থা 10-11টা বজাত নিছে কিজানি। ল'ৰাটোৰ নাম কি? মুছলমান ল'ৰা। ছোৱালীটো আমাৰ হিন্দু বাঙালী, আমাৰ পাল মানুহ। আজি কি হ'ল? আজি আৰু কিবা গৈছিল। আজি আপোনালোকে আৰক্ষী চকীত আজি লৈ আহিছো মানে কি আমাৰ ন্যায় লাগে। এই ল'ৰাটো এনেকুৱা কিয় কাম কৰলাক? মুছলমান মানুহ হয়, কি কৰিব? আমাৰ হিন্দু ছোৱালী কি হিন্দু ছোৱালী কি নকৰিব নেকি? বিয়াৰ কাৰণে কি ঘৰত বহি থাকিব নেকি আমাৰ ল'ৰা ছোৱালীয়ে? সেইটো কওকচোন আপোনালোকে। ছোৱালীজনী লৈ গৈছিলে? ছোৱালীটোক লৈ গৈছে ল'ৰাটোৱে। আমি 4 দিন বিচাৰিছো, তাৰ লগত এখন কি কৰিছে আমি তো নাজানো। কোনটো ঘৰৰ ভিতৰত থৈ দিছিল? কোনো মানুহ নাথাকে, তাতে ঘৰ আছে, তাতে পেলাই থৈ গৈছে। আমি বিচাৰিছো, তাতে 2বাৰ কালি গৈছিলো, 2বাৰ তাতে পোৱা নাই। যেতিয়া 3বাৰত গৈছো, 3বাৰত তাতে আমি পাইছো। আজি পিছত আহিছে, আহাতে আমি আজি দিছো। আজি তাক দোকানত দিছে, গুচা যে লৈ আহিব তাকো আমি তাহাক দিম। আজি যদি কোনোবাই চাৰে লৈ আহে তাক দিম বুলি আমি লাঠি লৈছো। আমি আৰক্ষী চাকীত পত্ৰ দি গৈছে। এখন আৰক্ষীৰ লগত আমাৰ এটাই অনুৰোধ যে আমাক ন্যায় লাগে, ফাঁচি লাগে, আৰু কিছু নালাগে। হয় মানিছো, আমি নামানা নহয়। আমি ঘৰত মাৰিছো, বাৰী থানা চাৰৰ ওচৰত দিছো, চাৰে এখন ব্যৱস্থা লয়। না, এতিয়া প্ৰথম এইবাৰ হ'ল। এইবাৰ প্ৰথম।
কালি কেতিয়া ঘটনা হৈছিলে? কালি 10টাৰ ঘটনা সন্ধিয়া 3টা বজাত আমি পাইছো 3টা বজাত পাইছে। আজি আৰু কি ল'ৰাটো আকৌ আহিছিল? আজি আকৌ আহিছে। কালি সি ক'ব নোৱাৰে যে কোন আছিল বুলি, সেইটো ক'ব নোৱাৰে। কালি চকুত অলপ অলপ ভাহি আছে যে মানুহটো পুৰা প্ৰতিকে ক'ব নোৱাৰে যে এই ল'ৰাজন আছিল। আজি যেতিয়া আহিছে তাক হাতত ধৰছো, ধৰি কৈছে কালি তই ক'ত আছিলি? তাই ইয়াতে মই ঘূৰিব আহিছো। পিছত আজি যখন ধৰছো সিটো কথা নলয়, তাৰপিছত মাৰপিট দিয়াতে কথাতে মই আহিছিলো মই। ছোৱালীজনীক